ইডি এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ এটা বিস্ফোৰক প্ৰেছ ৰিলিজ মুকলি হ'ল, য'ত তেওঁলোকে নিজে ক'লে যে অসম মেঘালয়ত অবৈধভাৱে কয়লা সিন্ডিকেট চলি আছে। সিন্ডিকেট শব্দটো এনফৰ্চমেণ্ট ডিৰেক্টৰেটে ব্যৱহাৰ কৰিলে। তদন্ত কৰাৰ সময়ত তেওঁলোকে উল্লেখ কৰিলে আৰু পিছত প্ৰেছ ৰিলিজ যোগেদি জনালে যে ফেক ইনভইচেছ বনোৱা যায় আৰু ফেক ইনভইচেছবোৰ যে বনোৱা যায় সেই উজনি অসমৰ কিছু মাইনিং অপাৰেটৰৰ নাম লৈ কিছু ফেক ইনভইচেছ বনোৱা যায়। প্ৰতিটো ট্ৰাকৰ পৰা 1.5 লাখ টকা সংগ্ৰহ কৰা হয় আৰু প্ৰতিটো দিন হাজাৰ হাজাৰ ট্ৰাক অসম মেঘালয় পাৰ হৈ যায়। আমি ভাবিছিলোঁ এনেকুৱা এটা তথ্য পিছত, এনেকুৱা এটা বিস্ফোৰক প্ৰেছ ৰিলিজ পিছত কিবা এটা আমি গম পাম, কিবা এটা ইয়াত হ'ব, কোনোবা ধৰা পৰিব, কোনোবা এৰেষ্ট হ'ব, কিবা বন্ধ হ'ব, কিন্তু এনেকুৱাতো আমি একো গমেই নাপালোঁ। তাৰ বিপৰীত আমি এনেকুৱা বাতৰি শুনিছোঁ যে মেঘালয়ত মানে কয়লা এটা পাহাৰ, গোটেই কয়লাটো নাইকিয়া হৈ গৈছে আৰু চৰকাৰৰ ওচৰত কোনো তথ্য নাই। মানে বহুত টান কয়লা ক'ৰবাত পৰি আছে আৰু এদিন চৰকাৰে ক'লে সেই কয়লাটো নাইকিয়া হৈ গ'ল। এনেকুৱা কিছু কথা। আৰু যেতিয়া আমি পাৰ্লামেণ্টৰ ভিতৰত কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰীক সোধোঁ যে এনফৰ্চমেণ্ট ডিৰেক্টৰ এনেকুৱা প্ৰেছ ৰিলিজ ওলাইছে, মেঘালয় সাংসদগৰাকীয়ে যিজন শ্বিলঙৰ সাংসদ, তেওঁ যেতিয়া সোধে যে কেনেকৈ হ'ল যে ইমান এটা ইমান টনৰ কয়লা কেনেকৈ নাইকিয়া হ'ল, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোনো উত্তৰ নাই। আপোনালোকে চাব, যোৱা পাৰ্লামেণ্টৰ কথা কৈছোঁ, যোৱা পাৰ্লামেণ্টৰ ছেশ্যনৰ ভিতৰত যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ কয়লা চিণ্ডিকেটৰ বিষয়ে সদনৰ ভিতৰত প্ৰশ্ন উত্থাপন কৰা যায়, কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা একো কথা আমি গম নাপাওঁ। কিয়? উত্তৰ পূৰ্বাঞ্চলততো নতুনকৈতো কয়লা খনন হোৱা নাই, আগৰ পৰাই হৈ আছে। আজি সেইটোৱে মই চাবলৈ আহিলোঁ, জানিবলৈ আহিলোঁ, বুজিবলৈ আহিলোঁ যে 81 চনৰ পৰাই হৈ আছে। তো এনেকুৱা কিছু ঘটনা আমি এইকেইটা দিন কিয় শুনিবলৈ হৈছে? অবৈধভাৱে ইডিয়ে যে সিন্ডিকেট শব্দ ব্যৱহাৰ কৰিলে, সদায় এজন বা দুজন বিশেষ মানুহৰ নাম ওলায়, এজন বা দুজন বিশেষ মন্ত্ৰীৰ নাম ওলায়, কিয় বা হৈছে এনেকুৱা? কয়লাৰ এক্সট্ৰাভেগেশ্যন আগৰ পৰাই হৈছে, কোল ইণ্ডিয়া আগৰ পৰা ইয়াত আছে, কিন্তু এইকেইটা দিন যদি আপোনালোকে মাৰ্গিটা মানুহখিনি সোধে, যদি আপোনালোকে লিডৰ মানুহবোৰ যদি শুনে, তেওঁলোকেহে ক'ব যে আজি তাৰিখত এনেকুৱা এটা পৰিস্থিতি আগতে দেখা পোৱা নাই। কিয়? সীমা পাৰ কিয় কৰিছে? অবৈধভাৱে কিয় হৈছে? অবৈজ্ঞানিকভাৱে কিয় হৈছে? আজি ইয়াত আহি আমাৰ কিছু বিষয়াৰ লগত তেওঁলোকৰ কি SOP, তেওঁলোকৰ চেকছ এণ্ড বেলেঞ্চেছ কেনেকৈ কৰে, তেওঁলোকে কেনেকৈ নিয়ন্ত্ৰণ কৰে, ক'ৰবাত কাৰোবাৰ ভুল হ'লে তেওঁলোকে ভুলটো কেনেকৈ ধৰে, এইখিনি মই বুজিবলৈ আহিলোঁ। কিন্তু বুজোতে দেখা পালোঁ যে তেওঁলোকৰ ওচৰত যিমান অস্ত্ৰ থাকিব লাগে, যিমান সুবিধা থাকিব লাগে, কয়লা চিণ্ডিকেট ধৰা, কয়লা চিণ্ডিকেট বন্ধ কৰা, সেই সুবিধাটো তেওঁলোকৰ ওচৰত নাই, সেই সুযোগটো তেওঁলোকৰ ওচৰত নাই। আৰু এনেকুৱা যেন লাগিছে যে মানুহবোৰে যে কয় যে যোৱা কিছু বছৰৰ পৰা একদম সীমা পাৰ হৈ গৈছে,